বিদ্যালয়সমূহত মাই গভৰ্ণমেণ্ট ৱেবছাইটত আগন্তুক স্বাধীনতা দিৱসৰ ওপৰত ভিত্তি কৰি যিকেইটা কাৰ্যসূচী অৰ্থাৎ স্বাধীনতা দিৱসৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ কুইজ কম্পিটিশ্যন, এছে কম্পিটিশ্যন আৰু পেইণ্টিং কম্পিটিশ্যনৰ ওপৰত যিসমূহ ডাটা আপোনালোকে আপলোড কৰিবলৈ নিৰ্দেশনা প্ৰকাশ কৰা হৈছে, সেই ডাটাসমূহ কিধৰণে আপলোড কৰিব আৰু একেজন শিক্ষকৰ আইডিৰ পৰা অৰ্থাৎ এটা মোবাইল নাম্বাৰ লগইন কৰি কিদৰে বেলেগ বেলেগ ছাত্ৰ-ছাত্ৰীয়ে আপোনালোকে ডাটাসমূহ আপলোড কৰিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আমি অৱগত কৰিবলৈ আগবাঢ়িছো। গতিকে আহকচোন আমি এই ভিডিঅ'টো যোগেদি কিদৰে এটা মোবাইল লগইনৰ যোগেদি কেইবাটাও ছাত্ৰ-ছাত্ৰী বা সকলোবিলাক ছাত্ৰ-ছাত্ৰীৰ ডাটাসমূহ কিদৰেনো আপলোড কৰিম সেই সম্পৰ্কে আমি জানো। আহক এতিয়া আমি মোবাইল স্ক্ৰীনৰ মাজলৈ যাওঁ। আমি মোবাইল স্ক্ৰীনত গৈ প্ৰথমে মাইগভ বুলি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিলে যিটো ৱেবছাইট আহিব, সেই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। যোৱাৰ পিছতেই এইদৰে আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে ইয়াত আপোনালোকে এখন ডেছবৰ্ড দেখা পাব আৰু এই ডেছবৰ্ডৰ তলতেই আপোনালোকে কেম্পেইনটো দেখা পাব আৰু সেই কেম্পেইনত আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াত যিকেইটা অপশ্যন আহে, মন কী বাত, ইণ্ডিপেণ্ডেন্ট ডে 2026 আৰু এই দ্বিতীয় অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন এখন ডেছবৰ্ড খোল খাব আৰু ইয়াতেই আপোনালোকে তললৈ অলপ স্ক্ৰল কৰিলেই আপোনালোকে দেখিব যে এছে কম্পিটিশ্যন, পেইণ্টিং কণ্টেষ্ট আৰু বিভিন্ন কুইজসমূহত পাৰ্টিচিপেট নাও বুলি আপোনালোকক দিয়া থাকিব। এতিয়া আপোনালোকে পাৰ্টিচিপেট কৰিবলৈ হ'লে এতিয়া ধৰি লওক এছে কম্পিটিশ্যনত কিদৰে পাৰ্টিচিপেট কৰিব সেইটো মই দেখাবলৈ গৈছো। প্ৰথমে পাৰ্টিচিপেট নাওত আপোনালোকে ক্লিক কৰিব। তাৰ লগে লগে নতুন এখন ডেছবৰ্ড খোল খাব আৰু ইয়াত লগইন টু পাৰ্টিচিপেটত আপোনালোকে যাব লাগিব। লগইন টু পাৰ্টিচিপেটত অলপ সময় আপোনালোকে অপেক্ষা কৰাৰ লগে লগে নতুন এখন ইয়াত ডেছবৰ্ড খোল খাইছে। আৰু ইয়াত আপোনালোকে মোবাইল নাম্বাৰ যোগেদি OTPৰ যোগেদি আপোনালোকে ইয়াত লগইন হৈ ল'ব লাগিব, বা আপোনালোকে যদি এতিয়ালৈকে নতুনকৈ কোনো ধৰণৰ একাউণ্ট খোলা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত লগইন টু ইয়ৰ একাউণ্টত যাব লাগিব, মাই গভৰ্ণমেণ্টত। এইদৰে গৈ আপোনালোকে লগইন হ'ব পাৰিব। মই যিহেতু ইতিমধ্যেই মোৰ একাউণ্টটো খুলি থৈছিলো, সেইটো কাৰণে মই মোবাইল নাম্বাৰ যোগেদি মই লগইন হ'বলৈ চেষ্টা কৰিছো। এইটো ক্লিক কৰি আপোনালোকে লগইন হৈ ল'ব পাৰিব। এইটো লগইন ছাকচেছফুল দেখাব আৰু এইটো তললৈ আহিব। তললৈ অহাৰ লগে লগে ইয়াত দেখিব যে আপোনালোকে ইয়াত আপোনালোকৰ ইমেজ বা PDF আপোনালোকৰ চিলেক্ট কৰিব আহিব। ইমেজ বা PDF চিলেক্ট কৰিবলৈ অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গেলাৰী খোল খাই যাব। আপোনালোকে কেমেৰা যোগেদিও পাৰে। আপোনালোকে ইয়াত ফাইললৈ গুচি যাব। ফাইলত গৈ আপোনালোকে নিৰ্দিষ্ট PDFটো চিলেক্ট কৰিব। চিলেক্ট কৰি PDFটো আপোনালোকৰ চিলেক্ট হোৱাৰ পিছত ইয়াত এটা ছাবমিটত আপোনালোকে ষ্টুডেণ্টৰ নাম লিখিব। ছাপ'জ মই এতিয়া ষ্টুডেণ্টৰ নাম লিখিছো। লগতে আপোনালোকে ক্লাছটো লিখি দিব। স্কুলখনৰ নামটো আপোনালোকে লিখি দিব। লিখি দিয়াৰ পিছত ছেভ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াৰ লগে লগে আপোনালোকৰ ছাবমিট হৈ যাব। আৰু এইদৰে আপোনালোকে বেলেগ বেলেগ ষ্টুডেণ্টৰ ডাটাসমূহ
বেলেগ বেলেগকৈ আপোনালোকে ছাবমিট কৰি দিব আৰু একেটা একাউণ্টৰ পৰা আপোনালোকৰ বিভিন্ন ডাটাসমূহ ইয়াত মই আগতে দি থোৱা ডাটাসমূহ ছাবমিট হৈ গৈছে থকা দেখুৱাব। মাই ছাবমিশ্যনলৈ গৈ আপোনালোকে চাব পাৰিব। কণ্টেক্ট পিছতেই মই বৰ্তমান কৰা ডিফল্ট ডটৰ এইটো শ্ব' হ'ব। গতিকে এইদৰে আপোনালোকে প্ৰচেছটো আগবঢ়াই নিব পাৰিব। ঠিক তেনেদৰে একেই প্ৰচেছত আপোনালোকে পেইণ্টিং কম্পিটিশ্যনৰ ছবিসমূহো আপলোড কৰিব পাৰিব। আৰু এইটো 15 জুলাই আগতে আপোনালোকে কৰিব লাগিব। গতিকে আপোনালোকে ডেটটো মনত ৰাখিব। ইয়াকে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।